Dear students, এতিয়া মই হাইড্ৰোজেন পৰমাণুৰ ৰেখা বৰ্ণালীসমূহৰ বিষয়ে আলোচনা কৰিম। এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক হয়, ইয়াৰ ৰিলেটেড কুৱেশ্যন এক্সামত খুব আহি থাকে। এতিয়া চোৱা, এটা কুৱেশ্যন আহিছিলে ইয়াৰ লগত ৰিলেটেড। কুৱেশ্যনটো আহিছিলে 5 মাৰ্কছ ৰিলেটেড। হাইড্ৰোজেন পৰমাণুৰ বৰ্ণালী সম্পৰ্কীয় ৰিডবাৰ্গৰ সূত্ৰটো লিখা। এতিয়া আমি ইয়াত ৰিডবাৰ্গৰ সূত্ৰটো লিখিলে তাৰমানে 1 মাৰ্ক পাম। অৱশ্যে মই সূত্ৰটো ডিৰাইভ কৰি দিম, কেইটামান ষ্টেপ আছে। ঠিক আছে, একেবাৰে সহজ। মই ৰিডবাৰ্গৰ সূত্ৰটো মই এতিয়া আলোচনা কৰিম কেনেকৈ পোৱা যায়। আৰু নেক্সট আছে ৰিডবাৰ্গৰ ধ্ৰুৱক এটা পাম আমি, কেপিটেল আৰ বুলি কোৱা হয় এইটো। ৰিডবাৰ্গৰ ধ্ৰুৱকৰ এছআই এককটো কি সেইটো লিখিব দিছিলে, 1 মাৰ্ক দিছিলে। একেবাৰে সহজ কুৱেশ্যন, 1 মাৰ্ক 1 মাৰ্ক। নেক্সট আছিলে হাইড্ৰোজেন পৰমাণুৰ শক্তি স্তৰবোৰ আঁকি, এইটো কেমিষ্ট্ৰিটো পোৱা যায়। ইয়াৰ বৰ্ণালীৰ বিভিন্ন শ্ৰেণীসমূহৰ উৎস ব্যাখ্যা কৰা, এইটো কুৱেশ্যন আই থিংক কেমিষ্ট্ৰিটো আছে। এতিয়া মই আজি এইটো টপিক এইটো ভিডিঅ'ত নিদিওঁ, এইটো নেক্সট ভিডিঅ'ত অহাকালি দি দিম। এতিয়া মই আজি কেৱল ৰিডবাৰ্গৰ সূত্ৰটো ডিৰাইভ কৰিম, ঠিক আছে, আৰু ৰিডবাৰ্গৰ ধ্ৰুৱক, লগতে হাইড্ৰোজেন বিভিন্ন ধৰণৰ ৰেখা বৰ্ণালীসমূহ যে আছে, ঠিক আছে, তাৰ বিষয়ে মই আলোচনা কৰিম। ঠিক আছে, আজি মই জাষ্ট 50% আলোচনা কৰিম কুৱেশ্যনটোৰ। ঠিক আছে, এতিয়া চোৱা, আমি লাষ্ট ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ যে এনটম কক্ষপথত যদি ইলেক্ট্ৰন এটা ঘূৰে তেতিয়াহ'লে তাৰ শক্তি কিমান হ'ব। এনটম কক্ষপথত ইলেক্ট্ৰন এটাৰ শক্তি En = -me⁴ 8 এপচাইলন স্কুৱেৰ n স্কুৱেৰ h স্কুৱেৰ। এইটো সূত্ৰ মুখস্থ ৰখাটো ভাল হয়, কাৰণ এক্সামত কামত আহিব। ঠিক আছে, যেতিয়া ইলেক্ট্ৰন এটাই উচ্চ শক্তিৰ স্তৰ NIৰ পৰা নিম্ন শক্তিৰ স্তৰ NFলৈ জাপ মাৰে, তেতিয়া বৰৰ আৰ্হিৰ তৃতীয় স্বীকাৰ্য মতে নিৰ্গত হোৱা ফটনৰ কম্পনাংক হ'ব μ = EI - EF /h। এইটো সূত্ৰটো তোমালোকে জানা, মই কৈছিলোঁ যে EI - EF = কি আছিল, hν আছিলে। এটা ফটনৰ সমান হয়। তাৰমানে এনেকুৱা ধৰণৰ কথাটো এইটো হৈছে ভূমিস্তৰ, মানে এটা হাইড্ৰোজেনৰ পৰমাণু ধৰিছোঁ, আৰু মানে তাত কক্ষপথ বহুত আছে। প্ৰথম কক্ষপথত ধৰা n = 1ৰ বাবে তাত যদি ইলেক্ট্ৰনটো থাকে এইটো ভূমিস্তৰ হ'ব। নেক্সট লেভেল কোনটো হ'ব পাৰে, n = 2, নেক্সট কক্ষপথ যিটো হ'ব, তাত যদি ইলেক্ট্ৰনটো যায় তেতিয়াহ'লে সেইটো এক্সাইটেড ষ্টেট হ'ব, প্ৰথম এক্সাইটেড ষ্টেট। নেক্সট তাৰ ওপৰত জাম্প কৰে যদি N3, দ্বিতীয় এক্সাইটেড ষ্টেট। এনেকৈ যিমানে ওপৰলৈ গৈ থাকিব সিমানেই মানে উত্তেজিত অৱস্থাটো বেছি হৈ থাকিব। তাৰমানে এইবোৰ শক্তি স্তৰত থাকিব পাৰে, তাৰ মাজত থাকিব নোৱাৰে। এইটো কোৱাণ্টাম থিয়ৰীৰ মতে হয়। ঠিক আছে, মই লাষ্ট হেৰিত কৈছিলোঁ যে ইলেক্ট্ৰনবিলাকে সেইবিলাক কক্ষপথত ঘূৰে য'ত কৌণিক ভৰবেগ MVR কি হয়, মানে L = কি হয়, n × h/2π হয়। ঠিক আছে, গতিকে এই সূত্ৰমতে কিছুমান বিশেষ শক্তি স্তৰতহে থাকিব পাৰে। এতিয়া এই হায়াৰ ষ্টেটৰ পৰা ধৰা n = 2ৰ পৰা যদি 1লৈকে আহে তেতিয়াহ'লে কি হ'ব, ফটন নিৰ্গত হ'ব। n = 2ৰ পৰা যদি nলৈকে আহে শক্তি নিৰ্গত হ'ব। n = 4ৰ পৰা যদি 1লৈকে আহে তেতিয়াও এটা বিশেষ তৰংগ দৈৰ্ঘ্যৰ লেমডা মানে বিকিৰণ নিৰ্গত হ'ব। ঠিক সেইদৰে n = 8ৰ পৰা আহিলেও শক্তি নিৰ্গত, মানে ফটন হিচাপে শক্তি নিৰ্গত হ'ব। ঠিক আছে, আৰু সেই ফটনৰ যিটো মানে বিকিৰণৰ যিটো বা ইলেক্ট্ৰমেগনেটিক ৱেভ যিটো হ'ব, সেইটো দৃশ্যমানো হ'ব পাৰে, অদৃশ্যমানো হ'ব পাৰে। তাৰ যিটো কম্পনাংক হ'ব, কম্পনাংকৰ সূত্ৰটো হৈছে μ = EI - EF/h। এতিয়া চোৱা ইয়াত EI মানে হৈছে ইনিচিয়েল এনাৰ্জি আৰু EF মানে হৈছে ফাইনেল এনাৰ্জি। এতিয়া E মানে তোমালোকে জানা এইটো সূত্ৰ, গতিকে I যদি লিখিব যাওঁ, এতিয়া চোৱা ইলেক্ট্ৰনটো ভৰটো য'ৰ পৰাই নহওক কিয় m থাকিব, E থাকিব, গতিকে এটা বস্তু একে ৰাখিছোঁ, nত বাহিৰে বাকীবিলাক একে থাকিব, -me⁴ 8 এপচাইলন স্কুৱেৰ। ইয়াত nৰ ঠাইত কি লিখিম, E ৰ বাবে Ni লিখিম, Ni², আৰু এইটো হ'ব h²। গতিকে সূত্ৰটোত আহি গ'ল E ৰ ঠাইত me⁴ 8 এপচাইলন স্কুৱেৰ Ni² h²। বাকীবিলাক একে ৰাখিছোঁ। ঠিক সেইদৰে -EF মানে ফাইনেলটোত ইয়াত nৰ ঠাইত কি লিখিম, আগতে লিখিছিলোঁ Ni, এইবাৰ লিখিম NF, কাৰণ EF আছে। আৰু মাইনাছে কি হ'ব, প্লাছ হৈ যাব, সেইকাৰণে প্লাছ লিখি লৈছোঁ। গতিকে বাকীখিনি একেই আছে, me⁴ 8 এপচাইলন স্কুৱেৰ NF² h² হৈ গ'ল। আৰু তলত কি আছে, /h। এটা বস্তু চোৱা তোমালোকে ইয়াত me⁴ 8 এপচাইলন স্কুৱেৰ আৰু h², এইখিনি কমন আছে। এই h² যদি তলত আহে তাৰমানে h² × h হৈ যাব, গতিকে h³ হৈ যাব। গতিকে তোমালোকে কি লিখিব পাৰা, আচ্ছা মাইনাছটো আমি মাজত লিখি লৈছোঁ, কমন ল'ব পাৰা। কি কমন ল'ব পাৰা, me⁴ 8 এপচাইলন স্কুৱেৰ, me⁴ 8 এপচাইলন স্কুৱেৰ h² আৰু এইটো h পূৰণ কৰি দিলে কি হৈ যাব, h³ হৈ যাব। আৰু বাকীখিনি প্লাছটো আগত লৈছোঁ, 1/NF² - 1/Ni² লৈছোঁ।
ঠিক আছে, এইখিনি লিখিব পাৰা। এইটো অকণমান মডিফিকেশ্যন কৰিছোঁ, এটা চি পূৰণ কৰি দিছোঁ, মানে পোহৰৰ বেগ হৰ আৰু লগত পূৰণ কৰিছোঁ। ঠিক আছে, চি পূৰণ কৰিছোঁ, আল্টিমেটলি এইটোৱে হৈ যাব। এই ৰাশিটোক এটা ধ্ৰুৱক ৰাশি, ইয়াক কেপিটেল আৰ বুলি লিখা হয়, এইটো হৈছে ৰিডবাৰ্গৰ ধ্ৰুৱক। তাৰমানে এইখিনি সমান আৰ লিখিব পাৰা, কেপিটেল আৰ ইনটু চি, এইটো সূত্ৰ আহি গ'ল। গতিকে কম্পনাংক, তাৰমানে যেতিয়া ইলেক্ট্ৰন এটাই কোনোবা এটা হায়াৰ ষ্টেজ, তাৰমানে এইটো ধৰা এন আইৰ পৰা এন এফলৈকে আহে, কোনোবা এটা ওপৰৰ লেভেলৰ পৰা শক্তি স্তৰৰ পৰা নিম্ন স্তৰলৈকে আহে, তেতিয়া যিটো ফ্ৰিকুৱেঞ্চি নিৰ্গত হ'ব তাৰ ফ্ৰিকুৱেঞ্চিটো হৈছে এইটো মানটো আৰ চি, নিউ ইকুৱেল টু আৰ চি ইনটু 1/nf স্কুৱেৰ মাইনাছ 1/ni স্কুৱেৰ। এইবিলাক এন আই আৰু এন এফ হৈছে কোৱাণ্টাম নাম্বাৰ, মানে কোনটো শক্তি স্তৰত আছে তাৰ নাম্বাৰটো, এন ইকুৱেল টু 1ত আছে নে 2ত আছে। ঠিক আছে, এতিয়া আমি এইটো কম্পনাংক হিচাপে লিখিছোঁ, তাৰমানে যেতিয়া হায়াৰ লেভেলৰ পৰা লয়াৰ লেভেললৈকে আহিব তেতিয়া ফটন হিচাপে যায়। ফটন মানে আল্টিমেটলি পোহৰ মানে এনেকুৱা নহয় যে দৃশ্যমান, আমি যিবিলাক দেখা পাওঁ, অদৃশ্যমানো হ'ব পাৰে। অদৃশ্যমান বুলিলে অৱলোহিত, এক্সৰে, বিভিন্ন ধৰণৰ হ'ব পাৰে, আল্ট্ৰাভায়লেটো হ'ব পাৰে। গতিকে তাৰ যিটো ফ্ৰিকুৱেঞ্চি হ'ব, তাৰ প্ৰকাশ সেইটো, কিন্তু তাৰ তৰংগ দৈৰ্ঘ্য আছে, তৰংগ দৈৰ্ঘ্য লিখিবলৈ হ'লে এইটো ফৰ্মুলা লিখিব লাগিব, চি ইকুৱেল টু লেমডা নিউ। গতিকে লেমডা 1/লেমডা, লেমডাটো যদি তুমি তলত লৈ আনা কি হ'ব, 1/লেমডা হৈ যাব, আৰু চিটো তলত ইপিনে লৈ আনিলে নিউ বাই চি হ'ব। গতিকে এই সমীকৰণটো এনেকৈ লিখিব পাৰা, চি ইকুৱেল টু লেমডা নিউ 1/লেমডা ইকুৱেল টু নিউ বাই চি। এতিয়া নিউ মানে অলৰেডি জানাই তোমালোকে, এইটো বা এইটো লিখিলেও কথা নাই। এতিয়া এইটো নিউ ডিভাইডেড বাই চি কৰিলে কি হ'ব, এম ই টু দি পাৱাৰ 4 8 এপচিলন নট স্কুৱেৰ এইচ কিউব ইনটু চি হৈ যাব, আৰু বাকীখিনি এনেকৈ থাকিব। আৰু এইখিনি মানে অলৰেডি মই কৈছোঁ, এম ই টু দি পাৱাৰ 4 8 এপচিলন নট স্কুৱেৰ এইচ কিউব ইনটু চি কেপিটেল আৰ বুলি লিখা হয়। এইটো কয় ৰিডবাৰ্গৰ ধ্ৰুৱক। এই সূত্ৰটোকে 1/লেমডা ইকুৱেল টু এইটো যে লিখিছোঁ আৰ ইনটু এন এফ স্কুৱেৰ মাইনাছ 1/ni স্কুৱেৰ, এইটো হৈছে ৰিডবাৰ্গৰ মানে সূত্ৰ। এইটো সূত্ৰটো যে লিখিব দিছিল, আমি ইমান কৰিব নালাগে, 1 মাৰ্ক থাকিলে জাষ্ট সূত্ৰটো লিখিলে হ'ল। এইটো সূত্ৰটো 1/লেমডা ইকুৱেল টু গোটেইখিনি লিখি দিব পাৰা, বা 1/লেমডা ইকুৱেল টু আৰ ইনটু এইটো লিখি দিলে হৈ যাব। জাষ্ট 1/লেমডা ইকুৱেল টু এইখিনি লিখিলে হৈ যাব। গোটেইখিনি লিখিলে ভাল, কাৰণ মুখস্থ মানে ৰাখিবা এইখিনি। নেক্সট ইকুৱেশ্যন 3 হ'ল হাইড্ৰজেন বৰ্ণালীৰ ৰিডবাৰ্গৰ ফৰ্মুলা। মানে এই ইকুৱেশ্যন যিটো 3 ক'লোঁ মই, এইটো হৈছে ৰিডবাৰ্গৰ ফৰ্মুলা। ঠিক আছে, ইয়াত আৰটো হৈছে মানে এম ই টু দি পাৱাৰ 4 8 এপচিলন নট স্কুৱেৰ এইচ কিউব চি, এই যিটো মানটো হৈছে 1.097 ইনটু 10⁷ মিটাৰ ইনভাৰ্ছ। এইটো হৈছে ৰিডবাৰ্গৰ ধ্ৰুৱক। কিবা কাৰণত মানটো লিখিব দিব পাৰে এক্সামত। ঠিক আছে, এইটো মুখস্থ ৰাখিবা, নিউমেৰিকেলত কামত আহিব। আৰু আমাক সুধিছিলে কুৱেশ্যনটোত যে আৰৰ অৰ্থাৎ ৰিডবাৰ্গৰ ধ্ৰুৱকৰ একক কি, মিটাৰ ইনভাৰ্ছ। কেনেকৈ গম পালোঁ ৰিডবাৰ্গৰ ধ্ৰুৱকৰ একক মিটাৰ ইনভাৰ্ছ বুলি? এই সূত্ৰটোত অহা। ইয়াত চোৱা, অলপমান ভালকৈ চাবা, এই এন এটা সংখ্যা, ইয়াৰ কোনো একক নাই, এইটোৰো কোনো একক নাই। গতিকে আৰ ইকুৱেল টু কি হ'ব, মানে এইখিনিৰ একক নাই। 1/লেমডা মানে কি, লেমডা মানে দৈৰ্ঘ্য মানে মিটাৰ, 1/মিটাৰ মানে কি, মিটাৰ ইনভাৰ্ছ। গতিকে আৰৰ এককটো হ'ব 1/মিটাৰ। ঠিক আছে, সেইকাৰণে এছআই এককটো আমি কি লিখিছোঁ, মিটাৰ ইনভাৰ্ছ। এতিয়া হাইড্ৰজেনৰ বৰ্ণালীৰ বিষয়ে মই কৈছিলোঁ, আলোচনা কৰিম। ঠিক আছে, এতিয়া হাইড্ৰজেনৰ বৰ্ণালী বুলি ক'লে চোৱা, এতিয়া প্ৰথমতে আমি কেইটামান শ্ৰেণী হিচাপে আছে, লিমেন চিৰিজ, বামাৰ চিৰিজ, পাচেন শ্ৰেণী, ব্ৰেকেট চিৰিজ, পিফান চিৰিজ। এতিয়া চোৱা, প্ৰথমতে লিমেন চিৰিজ কেতিয়া পাবা, যদি এনেকুৱা হয়, মানে এন ইকুৱেল টু 2ৰ পৰা এন ইকুৱেল টু 1লৈকে ইলেক্ট্ৰন এটা জাম্প মাৰে। ঠিক আছে, উচ্চ শক্তি স্তৰ এন ইকুৱেল টু 2ৰ পৰা, বা 3ৰ পৰা 2লৈকে জাম্প মাৰে, এইটো 3ৰ পৰা, এইটো 3 এন ইকুৱেল টু 3, বা 4ৰ পৰা যদি জাম্প মাৰে, বা 5ৰ পৰা যদি জাম্প মাৰে, তোমালোকে যিটো শ্ৰেণী পাবা, এই শ্ৰেণীটোক কোৱা হ'ব লিমেন চিৰিজ বা লাইমেন চিৰিজ বুলি কোৱা হয়। সূত্ৰটো কি হ'ব, সূত্ৰটো হ'ব তেতিয়া তাৰমানে ৰিডবাৰ্গৰ ফৰ্মুলা মতে 1/লেমডা ইকুৱেল টু, এইটো সূত্ৰ এবাৰ চাই লোৱা, 1/লেমডা ইকুৱেল টু আৰ ইনটু 1/nf স্কুৱেৰ মাইনাছ 1/ni স্কুৱেৰ। এতিয়া চোৱা, আমি কি লিখিছোঁ, 1/nf স্কুৱেৰ মাইনাছ 1/ni স্কুৱেৰ। nf মানে 1, ফাইনেলি ক'ত আহিব, ফাইনেলি ক'ত আহিছে ইয়াত চোৱা, n ইকুৱেল টু 1ত আহিছে, আৰু ইনিচিয়েলি ক'ত আছিল, 2ত আছিল, বা 3ত আছিল, বা 4ত আছিল, বা 5ত আছিল। গতিকে এইটো যিটো তোমালোকে মানে n ইকুৱেল টু 2, 3, 4 শক্তি স্তৰৰ পৰা যদি n ইকুৱেল টু 1লৈকে ইলেক্ট্ৰন এটা জাম্প মাৰে, তেতিয়াহ'লে যিটো মানে ৱেভলেন্থ হ'ব, সেইটো হ'ব লিমেন চিৰিজৰ বাবে। আৰু লিমেন চিৰিজটো ক'ত পোৱা যায়, অতি বেঙুনীয়া অঞ্চলত পোৱা যায়। কেতিয়াবা এক্সামত আহে, লিমেন চিৰিজ ক'ত পোৱা যায়, অতি বেঙুনীয়া, 1 মাৰ্ক কুৱেশ্যন। ঠিক আছে, বামাৰ চিৰিজটো কেতিয়া পাবা, এতিয়া চোৱা, যদি n ইকুৱেল টু 3, 4, 5ৰ পৰা 2লৈকে জাম্প মাৰে ইলেক্ট্ৰন এটা, যদি এনেকুৱা হয় যে n ইকুৱেল টু 3ৰ পৰা 2লৈকে জাম্প মাৰিছে, n ইকুৱেল টু 4ৰ পৰা 2লৈকে, n ইকুৱেল টু 5ৰ পৰা ইত্যাদি, এনেকুৱা চিৰিজটো কি হ'ব, এইটো হ'ব বাৰ্মাৰ চিৰিজ।
ঠিক আছে গতিকে সূত্ৰটো কি হ'ব লিখিব দিব পাৰে কেতিয়াবা এক্সামত বামাৰ সিৰিজৰ বাবে ৰিডবাৰ্গৰ সূত্ৰটো লিখা 1/λ আৰটো থাকিব হ'ল তাৰমানে 1/nf আছে ফাইনেলি ক'ত আহিব 2 আহিব আগতে 1 আছিল এবাৰ 2 আহিছে আৰু ক'ৰ পৰা আহিছে ইনিশিয়ালি ক'ত আছিল 3 4 5 আগতে আছিল 2 3 4 এতিয়া আহি গ'ল 3 4 5 আৰু বামাৰ সিৰিজটো ক'ত থাকে দৃশ্যমান অঞ্চলত মনত ৰাখিবা অনলি বামাৰ সিৰিজটোৱে দৃশ্যমান অঞ্চলত থাকে মানে এইবিলাক গ্ৰীণ ৰেড ব্লু এইবিলাক কালাৰ দেখা পাবা পাৰ্চেণ্ট সিৰিজটো ক'ত হ'ব 1/λ ইকুৱেল টু তাৰমানে ni 4 5 6 পৰা যদি 3 মাৰে যদি এনেকুৱা হয় মানে 4 পৰা 3 জাপ মাৰিলে 5 পৰা 3 মাৰিলে 6 পৰা মাৰিলে তেতিয়াহ'লে কি হ'ব তোমালোকে পাবা পাৰ্চেণ্ট সিৰিজ তাৰমানে 1/r ইনটু 1/nf nf মানে ফাইনেলি ক'ত আহিছে 3 আহিছে ক'ৰ পৰা আহিছে ni ইকুৱেল টু 4 5 পৰা আহিছে গতিকে 1/ni 1/3 স্কুৱেৰ মাইনাছ 1/ni স্কুৱেৰ মানে তোমালোকে ni মানে কি মনত ৰাখিবা 4 5 6 মানে 4 5 6 পৰা যদি 3 জাম্প মাৰে ইলেক্ট্ৰন এটা তেতিয়াহ'লে আমি কি যেটো মানে বিকিৰণ পাম ইলেক্ট্ৰমেগনেটিক ৱেভ পাম তাৰ তৰংগ হ'ব এইটো লেমডা তাৰ যেটো সূত্ৰটো পালা ৰিডবাৰ্গৰ সেইটো হৈছে এইটো পাৰ্চেণ্ট সিৰিজ অৱলোহিত মানে ইনফ্ৰাৰেড অঞ্চলত পোৱা যায় ব্ৰেকেট সিৰিজটো কি হ'ব ঠিক সেইদৰে ni ইকুৱেল টু যদি 5 6 7 পৰা 4ত জাপ মাৰে গতিকে সেই আগৰ দৰে এফৰ ঠাইত কি লিখিবা 4 আৰু ni ঠাইত কি লিখিব লাগিব একো লিখিব নালাগে জাস্ট ni লিখি থৈ দিয়া ইয়াত লিখি দিলে হ'ল এইকিটা কথা মনত লিখিব লাগিব কিন্তু ঠিক আছে সূত্ৰটোৰ লগত ব্ৰেকেট সিৰিজটো অৱলোহিত অঞ্চলত পোৱা যায় ঠিক আছে ঠিক সেইদৰে পিফান লাষ্ট সিৰিজটো হৈছে পিফান সিৰিজটো কি হ'ব n ইকুৱেল টু 6 7 8 পৰা 5 লৈকে যেতিয়া ইলেক্ট্ৰন এটা জাপ মাৰে মানে 6ত থকা পৰা 5 লৈ বা 7 পৰা যদি 5 8 পৰা 5 লৈ ইলেক্ট্ৰন এটা জাপ মাৰে তেতিয়াহ'লে আমি কি পাম পিফান সিৰিজ পাম আৰু পিফান সিৰিজৰ সূত্ৰটো এইটো মানে ফাইনেলি ক'ত আহিব 5ত আহিব সেইকাৰণে 5 স্কুৱেৰ আৰু ni স্কুৱেৰ ni মানে 6 7 8 আৰু পিফান সিৰিজৰ অৱলোহিত এই তিনিটা অৱলোহিতত পোৱা যায় এইটো দৃশ্যমান আৰু এইটো অতিবেগুনীয়া তোমালোকে আজি এইখিনিলৈকে চোৱা নেক্সট মই যেটো লাষ্ট কুৱেশ্যন পাৰ্টটো আছিলে হাইড্ৰজেন পৰমাণুৰ শক্তি স্তৰবোৰ আঁকি ইয়াৰ বৰ্ণালীৰ বিভিন্ন শ্ৰেণীসমূহৰ উৎস ব্যাখ্যা কৰা এইটো আলোচনা কৰিম ঠিক আছে আজি ইয়াতে ৰাখিছোঁ